আৰু এটা সৰু কথা, টাইম কিমান ইম্পৰ্টেণ্ট মই এইকেইদিনত গম পাই গৈছোঁ। নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 79। সঁচা কথা যদি ক'ব যাওঁ, এনেকে সদায় ৰুটিন ফ'ল' কৰাটো একদমেই টান কাম। যি কি নহওক, এইটো চেপ্টাৰ বেলেগ এদিন খুলিম দিয়ক। এতিয়া অফিচ যাওঁ। অফিচ আহিয়ে দোকানখন খুলি প্ৰথমে ব্লেক কফি একাপ খাই ললো, নহ'লে কিবা বডিটোত এনাৰ্জিয়ে নাথাকে। আভি লাগ যাতা হো মজদুৰি পে। এনেকে হৈ গ'ল দুপৰীয়া, আৰু এতিয়া টাইম হৈ গ'ল পেট পূজাৰ। পেট পূজা কৰাৰ পিছততো জানেই মোৰ কাম কৰিব মন নাযায়, তো দোকানখন বন্ধ কৰি চিধাই ওলাই দিলো ৰুমলৈ। বাই বাই, আজি বম ডিঙি বিষাইছে। মজদুৰি কৰি জাষ্ট পাইছোহি, কিন্তু এতিয়া যাব লাগিছিল মই জিম। আজি মোৰ লেগ ডে আছিলে, কিন্তু মানে কাহিনী এটা হ'ল, আজি দুপৰীয়াৰ পৰা মোৰ মানে ডিঙিটো এইখিনি পাৰ্ট বহুত বিষাইছে। মই মানে এনেকৈ গোটেইটো ঘূৰাব নোৱাৰোঁ। মানে মই এনেকৈ কথা পাতিব লগা হৈছে মানুহৰ লগত। কিহৰ কাৰণে নাজানো, মেবি এনেকৈ ডিঙিটো তল কৰি পেলাই ফোন টিপি থকা বা কাম কৰি থকাৰ কাৰণে হ'ব পাৰে, নাজানো। এতিয়া ঘৰত থকা হয়, মায়ে কিবা এটা দিলে হয় নুস্কা। মাক মই নুস্কাটো সোধোতে মায়ে ক'লে যে জিম নাযাবি, তো জিম নাযাওঁ। আৰু এটা সৰু কথা, টাইম কিমান ইম্পৰ্টেণ্ট মই এইকেইদিনত গম পাই গৈছোঁ। এক ছেকেণ্ড, সৰু সৰু ছেকেণ্ড, মিনিট কিমান ইম্পৰ্টেণ্ট গম পাই গৈছোঁ। মোৰ সময় নাথাকা হৈ গৈছে আজিকালি। মই বহুত আজিৰ ভিডিঅ'টো এটা খতম কৰিছোঁ। বাই বাই, লাভ ইউ অল। বাকী এপিছ'ডকেইটা চাবলৈ ফ'ল' কৰি যাব।